হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ আৰু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ এই দেওপানী গাঁওৰক্ষী বাহিনীৰ এলেকাৰ ভিতৰত অঞ্চলৰ ভিতৰত যিসকল সুখ্যাৰ্থীৰে উত্তীৰ্ণ হৈছিলে আমি তেখেতলোকক অকণমান উৎসাহ আৰু প্ৰেৰণা যোগোৱা মানসেৰে আমি এটা সম্বৰ্ধনা কাৰ্যসূচী আজি অনুষ্ঠান এটা আয়োজন কৰিছিলোঁ আৰু এই আয়োজন কাৰ্যসূচীত আমাৰ গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় উপস্থিত হৈ আমাক যথেষ্টখিনি তেখেতে আমাক সহযোগিতা আগবঢ়ালে লগতে উপস্থিত আছিল আজিৰ কাৰ্যসূচীত আমাৰ চক্ৰ সংগঠক হেমন্ত বাইলুং ছাৰ তেখেতো আমাক যথেষ্ট সহায় আৰু গণ্যমান্য আমাৰ গাঁওখনৰ বহু জ্যেষ্ঠ ব্যক্তিসকল আছিলে আৰু লগতে আমাৰ গোটেই গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাসকল বিষয়ববীয়াসকল সদস্যসকল আছিলে সকলোৱে সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াই অনুষ্ঠানটি আজি সফলভাৱে ৰূপায়ণ কৰাত আমাক সহায় কৰিলে গতিকে সকলোকে মই এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকল ছাত্ৰ ছাত্ৰীক আজি আমি এই সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ এই ছাত্ৰ ছাত্ৰীসকলৰ মানে অনাগত দিনত আৰু ইয়াতকৈ ভাল শিক্ষা লাভ কৰি দেশৰ এগৰাকী সুনাগৰিক হিচাপে তেওঁলোকে প্ৰতিষ্ঠা হ'ব বুলি আমি তেওঁলোকক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ সৰ্বমুঠ আমাৰ হায়াৰ ছেকেণ্ডেৰী আছিলে আমাৰ 5 গৰাকী ছাত্ৰী আৰু মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ আছিলে 7 গৰাকী সৰ্বমুঠ 12 গৰাকী ছাত্ৰ ছাত্ৰী আছিল